মানুহ কেতিয়াও নিজে সলনি নহয় মানুহক সলনি কৰে পৰিস্থিতিয়ে অভাৱে আঘাতে তোৰ হাঁহি আৰু ৰহস্য জানিবলৈ সকলো আহিব কিন্তু চকু পানীৰ গভীৰতা বুজিবলৈ কোনেও নিবিচাৰে কেৱল প্ৰেমেই জীৱনৰ লক্ষ্যবিন্দু নহয় প্ৰেমৰ বাহিৰতো এখন ধুনীয়া পৃথিৱী আছে প্ৰেমৰ কাৰণে স্বয়ং ভগৱানেও চকুলো টুকিছিল আমিতো সামান্য মানুহ এই পৃথিৱীত সকলো মানুহ তোৰ বিৰুদ্ধে থিয় দিলেও এজনী মানুহ সদায় তোৰ পক্ষতে থাকিব সেইজনী হ'ল মা